25 অক্টোবৰৰ পৰা ছুপাৰ কাপ অনুষ্ঠিত হৈছে আৰু আজি নৰ্থ ইষ্ট ইউনাইটেড FC আৰু ইণ্টাৰ কাছিৰ মাজত মেটচ আছিল আৰু এই মেটচখন 2-2 গলত ড্ৰ হয়। তো মেটচখনৰ কথালৈ আহোঁ, প্ৰথমতে নৰ্থ ইষ্টৰ প্লেইং 11 চাই লওঁ। গুৰমিত সিং আছিল গলকিপাৰ, তাৰপিছত জবাকো, ৰিডিন তুলাং, দিনেশ চন্দাবা, এণ্ডি ৰড্ৰিগেজ, মুথু মাইকান্দান, চিমান উনেজ, জাইৰছ এম্পেৰিঅ, আজাৰে আৰু পাৰ্থিক গগৈ আছিলে। এনেধৰণৰ আছিল আজি প্লেইং 11। এতিয়া কথাটো হ'ল আজি মেটচখন 2-2 গলত ড্ৰ হৈছে। কিন্তু যদিও ড্ৰ হৈছে আজিৰ মেটচখন, কিন্তু আজিৰ মেটচখন আচলতে নৰ্থ ইষ্ট পৰাস্ত হোৱাৰ দৰে হৈছে, পৰাজয় হোৱাৰ দৰে হৈছে নৰ্থ ইষ্ট 2-2 গ'ল হ'লেও। খেলখনত কি হৈছে আজিৰ খেলখনত, প্ৰথমৰ পৰা যদি কওঁ, ঠিক আছে, প্ৰথমতে 4-5 মিনিটৰ ভিতৰত ইণ্টাৰ কাছি ফালৰ পৰা এটা গ'ল আহিল আৰু সেই গ'লটো অহাৰ পিছত বিশ্বাস আছিলে যে নৰ্থ ইষ্ট ইউনাইটেড FC কামবেক কৰিবই, কাৰণ ইণ্টাৰ কাছিৰ লগত গ'ল নৰ্থ ইষ্ট ইউনাইটেড FC ফালৰ পৰা আহিব, সেইটো বিশ্বাস আছিলে আৰু সেইটো কৰিও দেখালে। প্ৰথম হাফটোত দুটাকৈ গ'ল আহি গ'ল নৰ্থ ইষ্ট ইউনাইটেড FCৰ পৰা আৰু প্ৰত্যেকবাৰৰ দৰে আলাউদ্দিন আজাৰে পুনৰ আজিও এটা গ'ল দিলে খেলখনৰ 18 মিনিটত। তাৰপিছত জবাকো ফালৰ পৰা এটা হেডেৰে 40 মিনিটত এটা গ'ল আহে। তাৰপিছত 2-এটা গ'ল আৰু হোৱাৰ চান্সো আহিছিলে নৰ্থ ইষ্ট ইউনাইটেড FC ফালৰ পৰা প্ৰথম হাফটোত, কিন্তু নহ'ল। 2-1ত প্ৰথম হাফটো হৈ গ'ল, ঠিক আছে বাৰু, তেতিয়ালৈকেতো ঠিকেই আছিলে। কিন্তু ছেকেণ্ড হাফটোত যি খেল দেখিলোঁ নৰ্থ ইষ্ট ইউনাইটেড FCৰ, আচলতে একেবাৰে নিৰাশ হ'লোঁ মই, কাৰণ ছেকেণ্ড হাফটোত কি হৈছে, অভাৰ কনফিডেঞ্চ বুলি ক'ম নে কি বুলি ক'ম নাজানো। আচলতে ভাবিছিলোঁ ছেকেণ্ড হাফটোত প্ৰথম হাফতকৈ আৰু বেছিকৈ এটেকিং কৰি পেলাই নৰ্থ ইষ্টে আৰু বেছি ভাল খেলিব, একদমেই ওলোটা হ'ল, ভবাতকৈ একদমেই ওলোটা হ'ল। তাৰপিছত ইণ্টাৰ কাছিৰ পৰা এটা গ'ল আহি গ'ল। ইণ্টাৰ কাছিৰ পৰা গ'লটো যেতিয়া আহি গ'ল, তাৰপিছতহে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে আচলতে প্ৰেছাৰত পৰিল। তাৰপিছতহে এটেকিং কৰিবলৈ ধৰিলে নৰ্থ ইষ্ট ইউনাইটেড FC। মই বুজি নাপালোঁ প্ৰথমৰ পৰা ছেকেণ্ড হাফৰ প্ৰথমৰ পৰা কিয় ভালকৈ এটেকিং কৰি খেলা নাই, আৰু এটেক কৰি গ'লে ইণ্টাৰ কাছি এনেই বেকফুটত আহি গ'ল হয় ছেকেণ্ড হাফটোত, কিন্তু তেনেকুৱা এটেক দেখিবলৈ পোৱা নগ'ল ছেকেণ্ড হাফটোত। আৰু সেই সুবিধা যেন ইণ্টাৰ কাছিয়ে লৈ ল'লে আৰু ইণ্টাৰ কাছিয়ে এটা গ'ল দি দিলে আৰু এই মেটচখন 2-2 গলত ড্ৰ হ'ল। আৰু আজিৰ মেটচখনত জিথিন এমএছো এভেইলেবল নাছিলে। জিথিন এমএছ থাকিলে আলাউদ্দিন আজাৰেৰ লগত জড়িত মিলে আচলতে। আৰু যদি ক'বলৈ যাওঁ ডিফেন্সৰ কথা, তেতিয়াহ'লে ডিফেন্সে একেবাৰে নিৰাশ কৰিছে। আচলতে মই ক'ম নৰ্থ ইষ্টৰ ডিফেন্স আচলতে বহুত দুৰ্বল। নৰ্থ ইষ্ট টিমটোৰ ডিফেন্স বহুত দুৰ্বল হয়। ডিফেন্সত কোন আছিল, ৰিডিন তুলাং, জবাকো, দিনেশ চন্দাম্বা সিং, একেবাৰে দুৰ্বল ডিফেন্স লাইন আপ বুলি ক'ব লাগিব এইটো। তো ইণ্টাৰ কাছিৰ দৰে টিমক যদি এই ডিফেন্সে যদি ৰখাব পৰা নাই, তেতিয়াহ'লে FC গোৱাৰ দৰে টিমক, জামছেদপুৰৰ দৰে টিমক কেনেকৈ ৰখাব এই ডিফেন্সে? এনেধৰণৰ ডিফেন্সৰ দ্বাৰা কিন্তু ছুপাৰ কাপ জিকিব নোৱাৰে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। ছুপাৰ কাপটো দূৰৰ কথা, ISLও কিন্তু জিকিব নোৱাৰিব এনেধৰণৰ ডিফেন্স কৰিলে। গতিকে 6 ফৰেনাৰ এগৰাকী লাগিব, ডিফেন্সত ভাল এগৰাকী খেলুৱৈ লাগিব নৰ্থ ইষ্ট ইউনাইটেড FCক। নহ'লে কিন্তু নৰ্থ ইষ্ট ইউনাইটেড FC বৰ এটা আগলৈ যাব নোৱাৰিব, কাৰণ ছুপাৰ কাপত যোৱাবাৰো জামছেদপুৰৰ লগত নৰ্থ ইষ্ট ইউনাইটেড FC হাৰিছে। গতিকে জামছেদপুৰৰ লগত নেক্সট মেটচখন আছে। নেক্সট মেটচত এনেধৰণৰ ডিফেন্স কৰিলে কিন্তু নেক্সট মেটচখনো কিন্তু আজি যদি ইণ্টাৰ কাছিৰ লগত ড্ৰ হৈছে, কিন্তু জামছেদপুৰ FCৰ লগত হাৰিব লাগিব নৰ্থ ইষ্ট ইউনাইটেড FC। ইণ্টাৰ কাছিৰ লগত জয় লাভ কৰিব লাগিছিল, ইণ্টাৰ কাছিৰ লগত জয় হ'ব লাগিছিলে। তো তাৰ পিছত বাকী থকা দুখন মেটচ চাই ভাল লাগিলে হয়। এতিয়া কি হ'ব, দুখন মেটচো যি জামছেদপুৰ আৰু FC গোৱাৰ লগত আছে, সেই দুখন মেটচো কিন্তু জয়ৰ প্ৰয়োজন হৈ যাব নৰ্থ ইষ্ট ইউনাইটেড FC। তাৰ পিছতো কিন্তু থাকিব অংক পইণ্টছ টেবুলত। গতিকে ইমান সহজ নহয় ছুপাৰ কাপ জয় হোৱাৰ এইবাৰ। আৰু এইবাৰ ছুপাৰ কাপৰ গ্ৰুপ বিটোৱে হৈছে আটাইতকৈ কঠিন গ্ৰুপ, আৰু এই ইণ্টাৰ কাছি হৈছে এই গ্ৰুপটোৰ আটাইতকৈ দুৰ্বল টিমটো। ইণ্টাৰ কাছিৰ লগত ড্ৰ যে খেলিলে, এইটো আচলতে বহুত বেয়া হ'ল, কাৰণ এই ড্ৰটোৱে কিন্তু পিছত পইণ্টছ টেবুলত নৰ্থ ইষ্টক নেক্সট ৰাউণ্ডত যোৱাত কিন্তু অসুবিধা কৰিব। এতিয়া কথাটো হ'ল, এই গ্ৰুপটোৰ আটাইতকৈ দুৰ্বল টিমটোৰ লগত নৰ্থ ইষ্ট ইউনাইটেড FC ড্ৰ হ'ল। তো এতিয়া বাকী যি দুখন মেচ আছে, জামছেদপুৰ FC আৰু FC গোৱাৰ লগত, দুটা কঠিন টিম। তো জামছেদপুৰ FCৰ লগত 29 তাৰিখে আছে খেল। তো জামছেদপুৰ FCৰ লগত মেচ জিকিব লাগিব, FC গোৱাৰ লগতো মেচ জিকিব লাগিব নেক্সট ৰাউণ্ডলৈ যদি যাবলৈ ইচ্ছা আছে নৰ্থ ইষ্ট ইউনাইটেড FC। তো একদম নিৰাশ হ'লো আজিৰ মেচখনৰ পৰা। যদিও ড্ৰ হৈছে মেচখন, আচলতে হাৰাৰ দৰে ফিল হৈছে আজি মেচখন নৰ্থ ইষ্ট ইউনাইটেড FC। তো 29 তাৰিখে জামছেদপুৰৰ লগত আছে মেচ, লৈ আহিম সেই মেচখনৰ আপডেট চাই থাকিব। ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি যাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।